নমস্কাৰ, মই শ্ৰী প্ৰশান্ত শইকীয়া। আজি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ মই নিজেই লিখা আন এটি চুটি গল্প। এইখিনিতে মোৰ গল্পবিলাক সমৰ্থন কৰি ফেচবুকত বা বাস্তৱিকভাৱেও সুন্দৰ মন্তব্যৰে উৎসাহ যোগোৱা পাঠক আৰু শ্ৰোতাসকললৈ আশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি পাঠ কৰিবলগীয়া গল্পটোৰ নাম হৈছে বৰমা। নিজক স্থায়ীভাৱে প্ৰতিষ্ঠা কৰি ঘৰ দুৱাৰ সজাই বিয়াখন পতাৰলৈকে তাৰ বয়সে 40 অতিক্ৰম কৰিলে। কইনাগৰাকীৰ বয়সত বহুত সৰু। এই বছৰ স্নাতক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছেহে মাত্ৰ। আজি ঘৰ উঠাৰ নিয়মটো কৰিছে। কইনা ফালৰ বয়োজ্যেষ্ঠসকলক কিবা এটা উপহাৰ আগবঢ়াই সেৱা কৰাৰ নিয়ম আছে। সকলো ঠিকেই আছিল, কিন্তু কইনাৰ বৰদেউতাক আৰু বৰমাকক সেৱা কৰিবলৈ যাওঁতেহে আচল লেঠাটো লাগিল। নতুন জোঁৱাইৰ পৰা সেৱা ল'বলৈ বৰমাকগৰাকী কোনো পধ্যেই মান্তি নহ'ল। কাৰণ কলেজত পঢ়ি থাকোঁতে 3 বছৰৰ দুৰন্ত প্ৰেম 3 দিনতে পাহৰি চৰকাৰী চাকৰি কৰা বয়সীয়াল দৰাৰ লগত বিয়াত বহা তাৰে একালৰ প্ৰেমিকাগৰাকী বৰ্তমান কইনা ফালৰ পৰা তাৰ বৰমা হ'ল। ধন্যবাদ।